how many values of y are possible if 0.xyz bar plus 0.yzx bar equal to 164 by 99 মানে y value কিমানটা possible হ'ব এই যে কৈছে ন ঠিক আছে হৈ যাব আচ্ছা এতিয়া এটুক যদি মই ভাঙো তেতিয়া হলে xyz minus x পালো আৰু 990 plus এটুক ভাঙিলে zyx minus z 990 আৰু টু 164 99 আচ্ছা এটা সর 99 রে কাটি যাব 10 টাইমস আহিব এটু 10 টাইমস আহিব এটা সর এই xyz টু কি হয় এটা সংখ্যা হয় zyx এটা সংখ্যা হয় কেনেকুৱা সংখ্যা 3 ডিজিট সংখ্যা ওকে 3 ডিজিট নাম্বার তেতিয়া হলে মই কি লিখিব পাৰো 100x plus 10y plus z minus x plus এটু কি লিখিব পাৰো 100z plus 10y minus sorry plus x minus z equal to acha 164 10 to LCM আহিব তো LCM to গৈ পিনে ইয়াৰ লগত মাল্টিপ্লাই হ'ব তাৰ মানে 1640 আহিব ওকে এটা সৰ 100x 100z 100x plus 100z plus 10y 10y মানে 20y আচ্ছা plus z minus z কাটি গল minus x plus x কাটি গল তো রাইটত কি লিখিল 1640 আচ্ছা ইয়াতে সোয়া ইয়াতেও 0 আছে ইয়াতেও 0 আছে ইয়াতেও 0 আছে ইয়াতেও 0 আছে মানে 0 বিলাক কাটি গল থাকিল 10x 10z 2 164 আকৌ কাটিব 2 ৰে কাটিব 2 ৰে কাটিলে 5 টাইমস পাম 2 ৰে কাটিলে 5 টাইমস পাম 2 টু কাটি যাব আৰু এইটো কাটিলে 82 এতিয়া 5 মই কমন লম 5 কমন ললো x plus z plus y equal to 82 আচ্ছা এতিয়া চাবা হা কি ধুনিয়া কন্ডিশন এটা হ'ব এতিয়া তোমালোকে চোৱা যদি হে মই y এর ভ্যালু উলিয়াব লাগে ন যদি y এর এনেকুৱা ভ্যালু হ'ব কেনেকুৱা ভ্যালু হ'ব চোৱাচোন y টু যদি মই হেইফালে লৈ যাও তেতিয়া হলে কি আহিব -y আহিব মানে 82 minus y এই 82 minus y অর্থাৎ 82 ৰ পৰা যদি মই y2 মাইনাস কৰো তেতিয়া হলে সেই যেটো মই নাম্বার পাম সেই নাম্বাৰটো কেনেকুৱা হ'ব 5 ৰ মাল্টিপল হ'ব ওকে আৰু আমি জানো যে যদি হে কিবা এটা নাম্বার 5 ৰে মাল্টিপ্লাই কৰা হয় তেতিয়া হলে সেই নাম্বাৰটো কি হ'ব সেই নাম্বাৰটোৰ ইউনিট ডিজিটটো কি হ'ব হয়তো 0 আহিব নহয়তো 5 আহিব কাৰণ 5 ডিভিজিবিলিটি ৰুলে কি কয় যে ইউনিট ডিজিটটো হয়তো 0 হ'ব লাগে নতুবা 5 হ'ব লাগে ওকে 0 বা 5 হলে হে ই ডিভিজিবল হয় তাৰ মানে 5 ৰে মাল্টিপল হৈ থকা যিবিলাক নাম্বাৰ আছে সেই নাম্বাৰ বিলাকৰ ষ্ট্ৰাকচাৰটো কি হয় হয়তো 0 হ'ব পাৰে ইউনিট ডিজিটটো নতুবা 5 হ'ব পাৰে তোমালোকে চাব পাৰা 5 into 1 5 5 into 2 10 5 3 15 5 into 4 20 5 5 25 30 35 40 so 0 5 0 5 0 5 0 okay তো 5 ডিভিজিবিলিটি রুল ব্ল্যাক এটো হ'ব যে ইউনিট ডিজিটটো সদায় 0 বা 5 হ'ব আচ্ছা এতিয়া y কি ভ্যালুৰ কাৰণে এটো 5 ডিভিজিবল হ'ব 82 minus y2 আচ্ছা যদি হে মই y এর ভ্যালুটো কি মই লব পাৰো 1 লব পাৰো 2 লব পাৰো 3 লব পাৰো 4 লব পাৰো 5 লব পাৰো 6 লব পাৰো 7 লব পাৰো 8 লব পাৰো 9 লব পাৰো এইকেইটা নাম্বার আছে আমাৰ আচ্ছা
এটা যদি মই যদি y এর ভ্যালু যদি মই 1 লও 82 - 1 তার মানে 81 আহিল মানে ইউনিট ডিজিটত কিমান থাকিল 1 থাকিল 1 থাকিলে হ'ব নেকি নহব কাৰণ ইউনিট ডিজিটত কি থাকিব লাগিব ইউনিট ডিজিটত হয়তো 0 থাকিব লাগিব নয়তো 5 থাকিব লাগিব তেতিয়াহে 5 এৰে মাল্টিপল হৈ যাব হয়নে নহয় কথাটো তেতিয়ালে 1 মই লব নোৱাৰো মই 2 লব পাৰিম নেকি यस মই 2 লব পাৰিম 82 - 2 = 80 80 হলে 5 এৰে কাটি যাব 16 5 গুণ 80 গতিকে 2 মই লব পাৰিম 3 লব পাৰিম নেকি নোৱাৰো 4 লব পাৰিম নেকি নোৱাৰো 5 লব পাৰিম নেকি নোৱাৰো 6 লব পাৰিম নেকি নোৱাৰো 7 লব পাৰিম নেকি यस মই 7 লব পাৰিম কাৰণ 7 ললে কি হ'ব 75 হ'ব 75 ৰে 5 ৰে কাটি যাব 50 টাইমছ ওকে নেক্সট 8 লব পাৰিম নেকি নোৱাৰো 9 লব পাৰিম নেকি নোৱাৰো তাৰ মানে কি মই কন্ডিশন কিটা পালো 2 and 7 অৰ্থাৎ মই দুটা কন্ডিশন পালো অৰ্থাৎ y এর ভ্যালু কি আহিব দুটা আহিব y এর ভ্যালু দুটা আহিব ওকে তো এটা সুন্দৰ কোৱেশ্চন হয় কৰা সো এটো খুব সুন্দৰ কোৱেশ্চন দিছে ইয়াতে আমি এটো বুজিব লাগে যে ডেসিমেলৰ পিছত কিমানটাৰ ওপৰত বাৰ আছে ইয়াতে এটাৰ ওপৰত বাৰ আছে ইয়াতে এটাৰ ওপৰত বাৰ আছে এটো এটাৰ ওপৰত বাৰ আছে কিন্তু ডেসিমেলৰ পিছত ইয়াতে এটা সংখ্যা আছে ইয়াতে আকৌ তিনিটা আছে আৰু ইয়াতে দুটা আছে এতিয়া আমি যদি হে এইটো পাও যে যেটো মাইনাস কৰিব লগা আছে সংখ্যা মাইনাস কৰিব লগা থকা সংখ্যাৰ ডেসিমেলৰ পিছত থকা অংক কেইটা যদি এই এড কৰিব লগা সংখ্যা কেইটাৰ ডেসিমেলৰ পিছৰ অংক কেইটাৰ যোগফলতকৈ যদি সৰু হয় মানে এই 59 টো যদি হে 0.567 0.4 তকৈ যদি সৰু হয় তেতিয়া হলে আমি এই ডেসিমেলৰ আগৰ সংখ্যা কেইটা এড বা মাইনাস ডাইৰেক্টলি আমি কৰিব পাৰিম আৰু যদি ডাঙৰ হয় মাইনাস কৰিব লগা সংখ্যাটো তেতিয়া হলে আমি ডাইৰেক্টলি কৰিব নোৱাৰো পাৰিম কিন্তু কথাটো হল কি অলপ আমি নিজে সাবধান হ'ব লাগিব ইয়াতে সাবধান ইমান বেছি হ'ব নালাগে জাস্ট ক্যালকুলেশনটো ঠিক থাকিলে হয় কাৰণ ইয়াতে 59 টো এইটোতকে সৰু আছে গতিকে আমি ডেসিমেলৰ আগৰ সংখ্যা কেইটা আমি ডাইৰেক্টলি আমি এড কৰিব পাৰিম এতিয়া চোৱা 11 plus 22 33 minus 33 গতিকে এইটো থাকিল 0 হৈ গল ওকে এইটো 33 minus 33 0 এতিয়া আমাৰ কাম থাকিল অকল ডেসিমেলৰ পিছৰ সংখ্যা কেইটা ডেসিমেলৰ পিছৰ সংখ্যাত কি আছে 0.567 ইয়াতে অকল 7 টো ৰিপিট হৈ আছে ওকে 7 টো ৰিপিট হৈছে আৰু ইয়াতে 4 টো ৰিপিট হৈ আছে গতিকে আমি চাওঁচোন বাৰু 7 11 1 হাতে গলে 7 11 के 12 2 हाथे गल 1 7 11 के 12 2 हाथे गल 7 11 के 12 2 हाथे गल 1 6 10 10 के 11 1 हाथे गल 5 9 के 10 হল এটো এড হৈ গল এতিয়া এখিনি মাইনাস কৰিব লাগে 0.5999999 দিয়া এটা মান 9 দি পিনে মাইনাস কৰি থাকিলে হল अच्छा 11 9 বলে 2 11 9 বলে 2 11 9 বলে 2 11 9 বলে 2 ইয়াতে থাকিল 10 10 9 বলে 1 ওকে ইয়াতে আকৌ 9 থাকিল 9 5 বলে 7 ওকে তার মানে 0.412 মানে 0.412 আচ্ছা এতিয়া বার কেইটাৰ ওপৰত আছে বার এটাৰ ওপৰত আছে তার মানে অনলি 2 ৰ ওপৰতে বার আহিব ওকে ইয়াৰ পৰা চালে ডাইৰেক্ট ওলাব 7 ত বাৰ আছে 7 ত বাৰ আছে 4 ত বাৰ আছে তো এইখিনি লৈকেটো বাৰ নাই বাকিখিনিৰ ওপৰত বাৰ আছে হয়নে ইয়াতো 9 12 পৰা বাৰ ওকে তো এটা 2 ৰ ওপৰত বাৰ তো 0.412 বাৰ এটো হ'ব কারেক্ট আছে আচ্ছা এই কোৱেশ্চনটো দিছে সিম্পলিফাই কৰিব বৰ ভাল কোৱেশ্চন হয় ইয়াতে চোৱা এটা নতুন কনসেপ্ট আহিছে এটো p + q ৰ ওপৰত বাৰ আছে q - p ৰ ওপৰত বাৰ আছে যেতিয়া বাৰৰ কন্ডিশন আহিব তেতিয়া হলে আমি সদায় বাৰ প্ৰথমে সলভ কৰিলা তাৰ পিছত আমি এইটো ব্র্যাকেট ওকে নেক্সট
এইটো তাৰ পিছত এইটো সলভ কৰিম ওকে এতিয়া সব এতিয়া আমি ফার্স্ট কি চাও thrice p লিখি ললো thrice p minus এটো কি আছে যদি মই ভাঙো ইয়াত এটো বাৰ মানে হৈছে এটা ব্র্যাকেট বুলি ধৰিবা ওকে এটো তেতিয়া -p - q minus আকৌ সোৱা thrice p minus p এটো কি আহিব q minus p ভাঙি দিলে এই মাইনাসে প্লাস হ'ব ওকে তো thrice p minus p minus q plus p এতিয়া সাবা তো twice p minus q এই যে twice p টো আছে আৰু এটা thrice p আছে এইটো thrice p minus twice p only p আহিব minus minus plus হ'ব আৰু q আহিব গতিকে ইয়াতে কি আহিব সোৱা thrice p আৰু twice p গুছি গল তো p থাকিল আৰু q থাকিল ওকে thrice p পৰা p গুছি গল twice p আহিল মানে twice p minus q আৰু এটা মাইনাস আছে তো minus p minus q thrice p twice p minus p গতিকে p আহিল minus q মানে minus twice q ওকে এখিনি সোৱা ইয়াতে এটা মাইনাস আছে হা ইয়াতে মাইনাস এটা আছে তেতিয়া হলে twice p minus plus twice q twice p plus q এটি হ'ব আনসার তো আজি ইয়ালৈকে থাকক নেক্সট আমি নাম্বার সিস্টেম আৰু ডিফারেন্ট কোয়েশ্চন কৰিম একদম নাম্বার সিস্টেম বহুত ইজি কৰি দিম ওকে আৰু তোমালোকে ঘৰত প্র্যাকটিস কৰিবা বহুত ইজি